সন্মানীয় বহুদেৱ, সন্মানীয় উপদেষ্টা ভুৱনেশ্বৰ বহুদেৱ, সন্মানীয় উপাধ্যক্ষ বুধন বহুজনা, সন্মানীয় উপসভাপতি জিতেন শইকীয়া বহুজনা কৰি মহিলা কনফাৰেন্সৰ সদস্য আৰু আজি আমাৰ 8শ পৰ্যালোচনা ভাগ অৱস্থা পৰ্যালোচনা ইতিমধ্যে সংযোগ সমস্ত আমি আজি আলোচক হিচাপে আমন্ত্ৰণ কৰি আনিছো সকলোকে শ্ৰদ্ধা সন্মানৰ মাননীয় বাধৱ গুণাক ধৰিছো কৃষ্ণ 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 পৰ্যালোচকৰ সম্ভাৱ অনুৰোধ জনাইছো। নদীয় কনফাৰেন্সৰ সন্মানীয় সভাপতি পৰ্যালোচনা আৰম্ভণি কাৰ্যসূচী কৃষ্ণ 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 ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়, ওম নমো ভগৱতে বাসুদেৱায়। জয় গুরু শঙ্কর সর্বগুণাকর যাকে কাম তোমার স্মরণ কোটি বারে প্রণাম প্রণাম। জয় জয় জগৎগুরু শ্রীমন্ত শঙ্কর গোবিন্দ মিত্র দুজনা গুরু শ্রী চরণত আমার সহস্র প্রণাম। হে মোৰ কৃপাল মণিকাঞ্চন অডিঅ কনফাৰেন্সৰ উপসভাপতি সম্পাদক আৰু কোষাধ্যক্ষ প্ৰমুখ কৰি আজিৰ সংযোগত থকা সমস্ত বান্ধৱ আৰু আই সমস্তক একেলগে আমি সেৱা কৰিলো। আমি আজি বিশেষভাৱে ৰঞ্জন বিৰতিৰ পিছত আজি সংযোগ লৈছে। সেৱা ধৰিলো। হয়, আমাৰ সম্পাদক বান্ধৱ গৰাকী আপোনালোকক জনাইছে যে যিহেতুকে আজি 3 দিনৰ আগৰ নতুন নিৰ্ধাৰণ মতে পৰহি দিনাখন শনিবাৰে পঞ্চদশ অধ্যায়টো সমাপ্ত হৈছে। দেওবাৰে বন্ধ আছিল, গতিকে আজি সোমবাৰে আজি পঞ্চদশ অধ্যায় আজি পৰ্যালোচনা আমাৰ বয়োজ্যেষ্ঠ বাৰিষা মাননীয় শ্ৰীযুত প্ৰবীণ কলিতাদেৱক সম্পাদক বান্ধৱ গৰাকীয়ে তেখেতক পৰ্যালোচকৰ আসনত উপবিষ্ট কৰে সেৱা কৰিছে। আমিও আজিৰ অনুষ্ঠানৰ সন্ধ্যাৰ সেৱাবিলাকৰ চৰণত আমি সেৱা ধৰিলো আৰু আমি আশা ৰাখিছো প্ৰভু কৃষ্ণ ভগৱন্তৰ কৃপাত যিহেতুকে পঞ্চদশ অধ্যায়টো অত্যন্ত গভীৰ তত্ত্বমূলক অধ্যায় পাৰ হৈ গল, গতিকে সেই অধ্যায়টোৰ ওপৰত আজি এদিনেই মাত্ৰ আমাৰ পৰ্যালোচনা হব। গতিকে এই পৰ্যালোচক হিচাপে আমাৰ গোটেইকেইগৰাকী বাৰিষা ছাত্ৰৰ ভিতৰত অত্যন্ত বিজ্ঞ হিচাপে আমি কলিতা বান্ধৱক আজি আমন্ত্ৰণ কৰি অনা হৈছে। গতিকে আমি আশা ৰাখিছো সেইবিলাকৰ শ্ৰীমুখী পঞ্চদশ অধ্যায়ৰ এই অত্যন্ত গভীৰ তত্ত্বমূলক আধ্যাত্মিক আৰু পৰমাৰ্থিক তত্ত্বমূলক দিশ আছে। গতিকে আপোনাৰ সমস্যাই যিসকলে অতি শ্ৰদ্ধাৰে অতি ধৈৰ্যৰে শ্ৰৱণ কৰিব, আমি কিহৰ ওপৰত আমি মানুহ হৈ আছো এই তত্ত্বসমূহ সিবিলাকৰ দ্বাৰা আপুনি আজি বুজিব পাৰিব। ইয়াকে আশা ৰাখি আমি কলিতা বান্ধৱৰ শ্ৰীচৰণত সেৱা কৰিলো। এই পঞ্চদশ অধ্যায়ৰ আজি পৰ্যালোচনা ভাগ আগবঢ়াব বুলি আমি আজি সভাপতিৰ দায়িত্ব পালন কৰি এইবিলাকক অনুষ্ঠান ভাগ আগুৱাই নিবৰ কাৰণত মিনতি জনালো। কৃষ্ণ 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 কৃষ্ণ। পৰম কৃপালু মণিকাঞ্চন অডিঅ কনফাৰেন্সৰ সভাপতি প্ৰমুখ্যে সম্পাদক উপসভাপতি আমাৰ কোষাধ্যক্ষ আৰু আজিৰ সংযোগত থকা
সমস্ত বাপ বান্ধৱ আই মাতৃ সমস্ত আমি সবাৰো চৰণত সেৱা জনাইছো। আমি আচলতে ব্যাখ্যাচাৰ্যৰ আসন গ্ৰহণ কৰাৰ উপযুক্ততা আমাৰ নাই। আমি গীতা শাস্ত্ৰৰ পৰ্যালোচনা কৰাৰ সেই ক্ষমতাও আমাৰ নাই। তথাপি আপোনাসৱৰ কথা ৰক্ষা কৰি আপোনাসৱে যি দায়িত্বভাগ আমাক অৰ্পণ কৰিছে, আপোনাসৱৰ এই দায়িত্বভাগ ৰক্ষা কৰাৰ কাৰণেই আমি আগবাঢ়ি আহিছো। দুআষাৰ ভুলে শুদ্ধই আপোনাসৱৰ প্ৰতি আগবঢ়াম বুলি আমি আগবাঢ়ি আহিছো আৰু সেই উদ্দেশ্যে আপোনাসৱৰ চৰণত আমি সেৱা জনাইছো। আপোনাসৱৰ আশীৰ্বাদ শিৰত লৈ, আপোনাসৱৰ পদৰজ শিৰত লৈ আমি আগবাঢ়িছো পঞ্চদশ অধ্যায়ৰ পৰ্যালোচনাৰ বাবে। তোমাৰ এহে অবিদ্যায়ে আমাক অমহিলে হৰি, নাজানো তোমাৰ তত্ত্বক, তোমাৰ চৰণে হৰি চৰণ কৰিয়া সাৰ, কৰিলোহো তোমাৰ নামক প্ৰভু, কৰিলোহো তোমাৰ নামক হে প্ৰভু। 18 অধ্যায় গীতা। এই 18 অধ্যায় গীতাত য'ত প্ৰথম অধ্যায় আৰম্ভ হওঁতেই নৰৰূপী অৰ্জুনৰ যি বিষাদ যোগ আহিছিল, এই অৰ্জুনৰ অন্তৰৰ পৰা এই অন্ধকাৰ দূৰ কৰি জ্ঞানৰ পোহৰ তেওঁৰ অন্তৰত বিলাবৰ বাবে আৰু অৰ্জুনৰ অন্তৰত জ্ঞান আনিবৰ এই প্ৰচেষ্টাৰ জৰিয়তেই সমস্ত নৰ সমাজত জ্ঞান দান দিয়াৰ যি প্ৰয়াস ভগৱন্তই চলাইছিল আৰু সেই জ্ঞানৰেই আমাৰ ভকত সমস্তই, আমাৰ জ্ঞানী শ্ৰেষ্ঠ নৰ সমস্তই কৃষ্ণই অৰ্জুনক দিয়া এই উপদেশসমূহ গ্ৰহণ কৰিবৰ বাবেই ভগৱন্ত পৰম পুৰুষ ভগৱন্তই তেওঁৰ এই সখা অৰ্জুনক বাৰে বাৰে জ্ঞান দান দি আহিছে। আমি সেই কথা আমি প্ৰথম অধ্যায়ৰ পৰা এই পৰ্যন্ত ভগৱন্তই যে তেওঁক জ্ঞান দান দি আহিছে আমি সেই কথা পাইছো। আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে যে জীৱ তৰণৰ একমাত্ৰ উপায় ভগৱন্তৰ গুণানুকীৰ্তন, শ্ৰৱণ কীৰ্তন। আৰু অকল শ্ৰৱণ কীৰ্তন কৰিলে নহব, ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। ভগৱন্তক আমি আমাৰ হৃদয়ত স্থান দিব পাৰিব লাগিব। আৰু তাকে কৰিবলৈ যাওঁতে বিভিন্নজন মহাপুৰুষে এই সংসাৰখনক বিভিন্ন উদাহৰণেৰে বুজাব খুজিছে। কোনোবাই হয়তো কৈছে ভৱসাগৰ, কোনোবাই কৈছে সংসাৰ সাগৰ, অৱস্থা ভেদে ইয়াক কোনোবাই কৈছে ভৱ নদী, কোনোবাই কৈছে ভৱকূপ। আৰু আমাৰ কোনো পণ্ডিত সকলে কৈছে যে গৰুৰ এই দামুৰী পোৱালি খোজৰ পানীৰ সমান এই সংসাৰখন। আৰু এই সংসাৰখন এনেকুৱা হৈছে যে নাম লেত ভৱ সিন্ধু সুখা আহি, আমি নাম লওঁতে লওঁতে কি কৈছে, এই ভৱ সিন্ধু শুকাই গৈছে। তাৰমানে আমি নাম লওঁতে লওঁতে আমি ভৱ সিন্ধু পাৰ হোৱা নহল, ভৱ সিন্ধু পাৰ হোৱা সেই ব্যৱস্থা হৈ উঠা নাই। কিয়নো আমি উপযুক্ত পথ এতিয়ালৈকে পাব পৰা হোৱা নাই, মানে পোৱাই নাই। আমি উপযুক্ত পথ কেনেকৈ পাম, কোন ৰাস্তাৰে গলেনো আমি সেই উপযুক্ত পথৰ সন্ধান পাম, তাকে আমাক এই শাস্ত্ৰভাগে বাৰে বাৰে নিৰ্দেশনা দি আহিছে। আৰু এই শাস্ত্ৰভাগে নিৰ্দেশনা আমাক দিছে মানে নৰ আৰু নাৰায়ণ ৰূপে ভগৱন্ত যেতিয়া অৱতাৰ হৈ গীতাত প্ৰৱেশ কৰিছে, নৰ ৰূপে অৰ্জুন আৰু ভগৱন্ত তেওঁ নিজেই নাৰায়ণ, তেওঁ ৰথৰ সাৰথি হৈ সেই অৰ্জুনৰ ৰথৰ সাৰথি হৈ তেওঁ গৈ
কুৰুক্ষেত্ৰ ৰণৰ মাজত তেওঁ ৰথ ৰখাৰ পাছতেই অৰ্জুনক এই জ্ঞান দান দিব তেওঁ আৰম্ভ কৰিছে। আমাৰ 12 অধ্যায়ত যি ভক্তিৰ যুগ, এই ভক্তিৰ যুগত কিন্তু কৃষ্ণই কৈছে যে যিজনে মোতে অনন্য শৰণ ললে, মানে যিজনে আচলতে তেওঁক শৰণ, একান্ত শৰণ ললে, তেওঁক বোলে উদ্ধাৰ তেওঁই কৰিব, ভগৱন্তই উদ্ধাৰ কৰিব। আৰু এই সংসাৰ সমুদ্ৰ, তেওঁ এই 12 অধ্যায়ত কিন্তু এইবাৰ সংসাৰ সমুদ্ৰ বুলি কৈছে। আকৌ এই 15 অধ্যায়ত আহি কি কৈছে যে ইয়াত এজোপা গছৰ লগত আমাৰ দেহটোক তুলনা কৰিছে। এজোপা গছ, এই গছজোপা হল আহঁত গছ। এই আহঁত গছজোপাৰ লগত আমাৰ দেহটোক তুলনা কৰিছে, য'ত কৈ আছে যে ঊৰ্ধ্বমূলং অধম শাখং অশ্বক্ষম প্ৰাহুৰব্যয়ম চন্দং সিজস্য পৰ্ণানি ষষ্টং বেদ স বেদবিদ। আমাৰ যিডাল গছৰ কথা কৈছে গীতা শাস্ত্ৰত, এইডাল হল আহঁত গছ। এতিয়া আমাক যদিও ভৱকূপ, ভৱনদী, সংসাৰ সাগৰ এই পাৰ হোৱাৰ ব্যৱস্থা অৰ্জুনক কৃষ্ণই বাৰে বাৰে বুজাই আহিছে, এতিয়া কিন্তু আমাক এই 15 অধ্যায়ত কৈছে যে এই ভৱসাগৰৰ কথা ইয়াত কোৱা নাই, ইয়াত কৈছে এডাল আহঁত গছৰ কথা। যদি এই আহঁত গছডালৰ কথা আমি ভালদৰে বুজি পাওঁ, এই আহঁত গছডালৰ কথা বুজি পালে আমি এই সংসাৰ সাগৰৰ পৰা পাৰ হৈ যাব পাৰিম। আমি আহঁত গছডাল কাটি পেলাব পাৰিব লাগিব। আহঁত গছডাল আমি যেতিয়া কাটি পেলাব পাৰিম, তেতিয়াই আমি বুজি পাম যে এই গছডালৰ কোনো কাম নাই, আৰু আমি তেতিয়াই সংসাৰ সাগৰ পাৰ হ'ব পাৰিম। ঊৰ্ধ্বমূলং এই গছডালৰ কথা কৈছে। ওপৰ ফালে পৰমাত্মা য'ত আছে, আমি এই গছডাল ক'ত দেখা পাম? অধ শাখম, তলৰ ফালে প্ৰকৃতিয়ে যাৰ শাখা সমূহ। এই সংসাৰ ৰূপী এই বৃক্ষডাল আমি আমাৰ পুখুৰীৰ পাৰত গলে, পুখুৰীৰ পাৰত থকা গছডাল আমি যি প্ৰতিবিম্ব পুখুৰীৰ পানীত দেখা পাম, যে সেই গছডালৰ প্ৰতিবিম্ব পানীত আমি দেখিছো যে গছডালৰ গুৰি ওপৰলৈ গৈ আছে আৰু সেই গছডালৰ ডালপাত বিলাক তললৈ আছে। এতিয়া সেই গছডালৰ ডালপাতখিনি যিহেতু তললৈ আছে, ডালবিলাকক কোৱা হৈছে যে ব্ৰহ্মাকে আদি কৰি সমস্ত দেৱতাগণ, আৰু এই ডালবিলাকত থকা এই পাতবিলাকক কোৱা হৈছে চন্দ্ৰাংশী, অৰ্থাৎ বেদৰ যি চন্দ্ৰসমূহ, বেদৰ যি মন্ত্ৰসমূহ। যিসকলে এই গছজোপাৰ বিষয়ে জানিব, যিসকলে অধ্যয়নত এই গছজোপাৰ বিষয়ে জানিবলৈ বিচাৰিছে, আৰু সেই গছডালৰ বিষয়ে জানিলেই তেওঁ হ'ব বেদ জ্ঞানী, তেওঁৱেই হ'ব বেদ জ্ঞানী। গতিকে আমাক এতিয়া এই গছডালৰ বিষয়ে কবলৈ গৈছে। আমাক ভাগৱত শাস্ত্ৰও সেই বিষয়ে কৈছে। প্ৰকৃতি আশ্ৰয় আদি বৃক্ষ, সুখ দুখ দুই ফল, তিনি গুণে মূল অৰ্থে চাৰি ৰস, শিপায়ে ইন্দ্ৰিয় বল, ছয় উৰ্মি আত্মা, সাত ধাতু ছাল, শাখায়ে অষ্ট প্ৰকৃতি, দশ বায়ুপাত, ইহ জীৱ দুই, পক্ষী থাকয়াত নীতি। আমাক এই গছডালৰ বিষয়ে কৈছে। আমাৰ গছডাল আমাৰ দেহটোৰ কথা কৈছে। আমাৰ প্ৰকৃতিক আশ্ৰয় কৰি সুখ আৰু দুখ দুটা ফল লৈ যিডাল গছৰ কথা কৈছে, সেই আহঁত গছডাল আমাৰ এই দেহটোৰ কথা কৈছে। ইয়াত তিনি গুণে মূল বুলি কৈছে। তিনি গুণে মূল, সত ৰজ তম তিনি গুণৰ কথা কৈছে। অৰ্থে চাৰি ৰস, ধৰ্ম অৰ্থ কাম মোক্ষ, অৰ্থে চাৰি ৰস। এতিয়া আমি এই যে আমাৰ ভাগৱত শাস্ত্ৰই যি ভাগ বৃক্ষৰ কথা আমাক কৈছে, সেই ভাগ বৃক্ষৰ কথাকে আজি
পঞ্চদশ অধ্যায়ত প্ৰভু ভগৱন্তই আমাক অৰ্জুনৰ যোগেদি বুজাবলৈ আৰম্ভ কৰিছে। আমাৰ এই অচক্ষ বৃক্ষডাল আমি কাটি পেলাব পাৰিব লাগিব। আমি বুজি পাব লাগিব যে ব্ৰহ্মাৰ পৰা আমি সৃষ্টি হৈছো, নহয় বাৰু? এতিয়া আমাৰ এই গছডালৰ ঊৰ্ধ্বমূলক বুলি কৈছে, তাৰ শিপাসমূহ ওপৰলৈ, তাৰ গুৰিডাল ওপৰলৈ, তাৰ শিপা ওপৰলৈ। আমি জানো যে মই জন্ম হৈছো, মোৰ দেউতাই আছিল, মোৰ দেউতাৰ জন্ম মোৰ কাকা আছিল, মোৰ কাকাৰ জন্ম তেওঁৰ দেউতা আছিল। ঠিক এনেকৈ আমি যদি গৈ থাকো, আমি এটা সময়ত বুজি পাম যে সৃষ্টি আদিতে আছিল ব্ৰহ্মা। কিন্তু সেই ব্ৰহ্মাৰো যে সৃষ্টিকৰ্তা কোনোবা আছিল, আমি সেই কথা বুজি পাবৰ কাৰণেহে আমি এই প্ৰচেষ্টা আমাৰ। আমি অকল গৈ ব্ৰহ্মাৰ ওচৰ পালে নহব। ব্ৰহ্মাই সৃষ্টি কৰিছে, ব্ৰহ্মাই কিন্তু কাৰোবাৰ নিৰ্দেশত সৃষ্টি কৰিছে। আমি ব্ৰহ্মাক চিনি পালেই নহব। আমি বুজি পাইছো আমাৰ নিশ্চয় আমাৰ উপৰি পুৰুষ আছে কাৰণে আমি জন্ম হৈছো, আৰু সৃষ্টিকৰ্তা যিহেতু ব্ৰহ্মাক দায়িত্ব ভগৱন্তই দিছে, ব্ৰহ্মাই সৃষ্টি কৰিছে, আৰু ব্ৰহ্মাকো যে সৃষ্টিকৰ্তা এজন আছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিবলৈ যোৱাৰ আগত আমি এই উপলব্ধি কৰিব পাৰিব লাগিব। আমাৰ ব্ৰহ্ম উপলব্ধিৰ প্ৰথম যিটো স্তৰ, সেই স্তৰটোত আমাৰ আহিব উপলব্ধি হ'ব লাগিব প্ৰথম ব্ৰহ্মৰ। সেই ব্ৰহ্ম হৈছে সেইজন আমাৰ 24 তত্বৰে গঠিত আমাৰ এই দেহটোত যি পৰ্যন্ত চৈতন্য শক্তিৰ প্ৰৱেশ ঘটা নাই, সেই পৰ্যন্ত আমাৰ এই ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিব পৰা নাই। আমি প্ৰথমে জনাৰ দৰকাৰ যে আমাৰ দেহত, আমাৰ এই জড় দেহত প্ৰৱেশ কৰা সেই চৈতন্য শক্তিটোনো কোন? সেই চৈতন্য শক্তিৰ বিষয়ে আমি জানিব লাগিব। আমি সেই চৈতন্য শক্তিৰ বিষয়ে জানিবলৈ যাওঁতেই আমাৰ এই শাস্ত্ৰ ভাগতেই, আমাৰ এই পঞ্চদশ অধ্যায়তেই আমি হয়তো শেষলৈ পাম। ইয়াত ক্ষৰ আৰু অক্ষৰ ব্ৰহ্মৰ বিষয়ে ইয়াত আমাক কৈছে, আৰু যি পৰ্যন্ত এই জীৱভূত ইন্দ্ৰিয় সমস্তৰ কৰ্মতেই ব্যস্ত হৈ থাকিব, তেতিয়ালৈকে তেওঁ ক্ষৰ হৈ আছে, আৰু যেতিয়াই ভগৱন্তৰ লগত একাত্মতা বোধ হৈছে তেতিয়াই অক্ষৰ হৈছে। কিন্তু এই জীৱাত্মা আৰু পৰমাত্মা কিন্তু এওঁলোকৰ ওপৰতো যে এজন আছে, আমি সেইজনক কল্পনা কৰিব পাৰিব লাগিব। আমি এই ক্ষৰ আৰু অক্ষৰৰ ওচৰত ৰৈ থাকি এতিয়া লাভ নহব। লাভ এইটোহে যে আমাৰ উপলব্ধিটো হ'ব লাগিব যে আমাৰ যিহেতুকে চৈতন্য শক্তি প্ৰৱেশ কৰাৰ পিছতহে আমাৰ ইন্দ্ৰিয় সমস্তৰ সঞ্চালন ঘটিছে। গতিকে আমি প্ৰথম উপলব্ধি কৰিব পাৰিব লাগিব এই ব্ৰহ্মনো কি। আমাৰ যেতিয়া ব্ৰহ্মৰ উপলব্ধি আমাৰ আহিব, তেতিয়া আমি একান্তভাৱে আমাৰ হৃদয়ত যে তৃতীয় পুৰুষ ৰূপে, ক্ষীৰোদকশায়ী বিষ্ণু ৰূপে, আমি যিহেতু গৰ্ভোদকশায়ী বিষ্ণু ৰূপে দ্বিতীয় পুৰুষত আমি আজি জন্ম লৈছো, জীৱ সত্তা আমি যিহেতু জন্ম লৈছো তৃতীয় পুৰুষত ক্ষীৰোদকশায়ী বিষ্ণু ৰূপে, পৰমাত্মাই জীৱাত্মাৰ লগত সাক্ষী ৰূপে প্ৰত্যেক জীৱৰ লগতেই তেওঁ সাক্ষী হৈ আছে, আৰু ভোক্তা হিচাপে যিহেতু জীৱ আত্মাই ভোগ কৰি আছে, আৰু এওঁ পৰমাত্মাই কিন্তু কোনো ধৰণৰ ভোগ কৰা নাই। এই পৰমাত্মা হৈছে জীৱ আত্মাৰ সাক্ষী। গতিকে আমি এইটো বুজিব পাৰিব লাগিব যে আমাৰ জীৱ আত্মা প্ৰৱেশ কৰাৰ পিছত আমাৰ এই জড় দেহটো
চৈতন্য শক্তি প্ৰৱেশ কৰোঁতেই এই ইন্দ্ৰিয় সমস্তই সঞ্চালন কৰিলে। কিন্তু এতিয়া কথা হৈছে যে এই যেতিয়া আমি দেখিলো যে আমি এতিয়া কোনোবা এটা মানুহ বা কোনোবা এটা জন্তু বুলি ক'লে আচলতে ভুল হ'ব। সেইখিনিতে যে জ্ঞানী শ্ৰেষ্ঠ মানুহেহে ভগৱন্তৰ চিন্তা চৰ্চা কৰিবৰ বাবে সেই জ্ঞান আছে। আৰু জীৱশ্ৰেষ্ঠ বুলি কোৱাৰ লগে লগে ইয়াত চাৰিমুঠি জীৱ সকলোৱে যিহেতু সোমাই পৰিব, গতিকে ইয়াত জীৱশ্ৰেষ্ঠ মানুহৰ কথাই আহিব। গতিকে এই জীৱশ্ৰেষ্ঠ মানুহে জীৱ তৰণৰ কাৰণে আমি ভগৱন্তৰ চিন্তা কৰিব পাৰিব লাগিব। আৰু সেইকাৰণে আমি প্ৰথমেই যাব লাগিব যে জীৱ আত্মাই এইটো অনুভৱ কৰিব পাৰিব লাগিব যে তেওঁ যিহেতু হৃদয়ত পৰমাত্মা ৰূপে ভগৱন্ত স্থিতি হৈ আছে, সেই পৰমাত্মা ৰূপী ভগৱন্তক তেওঁ কেনেকৈ চিনি পাব, তাৰ বাবে নিত্য কৰ্মত তেওঁ ৰত হ'ব পাৰিব লাগিব। তেওঁ নিত্য কৰ্ম জৰিয়তে ভগৱন্তৰ উপলব্ধি, ভগৱন্তৰ স্থিতি তেওঁ অনুভৱ কৰিব পাৰিব লাগিব। আৰু সেইকাৰণে সেই ভগৱন্তৰ স্থিতি অনুভৱ কৰিবলৈ যোৱাৰ লগে লগে আমাক কৃষ্ণই যিহেতু অৰ্জুনক বাৰে বাৰে এই উপদেশ প্ৰদান কৰি আহিছে, সেই অৰ্জুনক আত্মতত্ত্ব হিচাপে লৈ আমি বাৰে বাৰে আমাৰ ভগৱন্তক, হৃদয়ত থকা ভগৱন্তক আমি স্তুতি মিনতি কৰিব পাৰিব লাগিব। সেই আত্মতত্ত্বই হৈছে অৰ্জুন। আমাৰ এই দেহৰ পৰা অহংকাৰ ৰূপী কুৰুক্ষেত্ৰ ৰণত উপবিষ্ট হৈ থকা অহংকাৰ ৰূপী দুৰ্যোধনসহ সেই অহংকাৰ ৰূপী বৃক্ষ সমস্তক আমি আমাৰ দেহৰ পৰা আঁতৰাই আমাৰ অন্তৰত আমি প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। আমাৰ এই পাণ্ডৱ ৰূপী এই দৈবী প্ৰবৃত্তিসমূহক আমি আমাৰ হৃদয়ত স্থান দিব পাৰিব লাগিব। আৰু তেতিয়াই এই আত্মতত্ত্বৰে আমাৰ দেহটো মঠি বেনক ঋষি সমস্তই মঠি যেনেকৈ তেওঁৰ হৃদয়ৰ তেওঁৰ দেহৰ পৰা এই গোটেই বেয়া মানে কি তেওঁৰ অহং ভাৱবিলাক সমস্ত মঠি যেনেকৈ বাহিৰ কৰি চণ্ডালৰ জন্ম দিছিল, আৰু তাৰ পিছত ভগৱন্তই তাত অৱতাৰ গ্ৰহণ কৰিছিল, য'ত পৃথু আৰু অৰ্চিৰ জন্ম হৈছিল। আমি আত্মতত্ত্বৰূপী অৰ্জুনক কৃষ্ণই দিয়া জ্ঞানৰ এই আধাৰ ৰূপে লৈ আমিও আমাৰ হৃদয়ত থকা ভগৱন্তক চিনি পাবৰ বাবে আমি আত্মতত্ত্বৰে আমাৰ দেহক মঠিব পাৰিব লাগিব। আৰু আত্মতত্ত্বৰে আমি আমাৰ দেহক মঠিবলৈ যাওঁতে আমি উপযুক্ত গুৰুৰ সন্ধানত উপযুক্ত গুৰুৰ আদেশ লৈ আৰু সেই গুৰুকেই আমি ভগৱন্তৰ মূৰ্তি সেই গুৰুতেই দৰ্শন কৰি আমি আগবাঢ়ি যাব পাৰিব লাগিব ভগৱন্তৰ শ্ৰী চৰণ স্পৰ্শনৰ বাবে। গতিকে এই ঊৰ্ধ্বমূলম এই বৃক্ষডালৰ কথা ক'বলৈ যাওঁতে আমি আমাৰ যিহেতু গীতা শাস্ত্ৰই ঐশ্বৰ্য শক্তি সৌন্দৰ্য যশ জ্ঞান বৈৰাগ্য এই সৰৈশ্বৰ্য সম্পন্ন ভগৱন্তৰ কথাহে তেওঁ প্ৰকাশ কৰিবলৈ গৈছে। আৰু সেই ভগৱন্তৰ কথা প্ৰকাশ কৰিবলৈ যোৱাৰ লগে লগে যিহেতু ইয়াত ব্ৰহ্ম আৰু পৰমাত্মাৰ কথা আহিছে, ব্ৰহ্ম আৰু পৰমাত্মা যিহেতু একেটা দেহতে থকাৰ কথা শাস্ত্ৰই বাৰে বাৰে কৈছে, একেটা দেহতে যদিও আছে তথাপি তেওঁলোকৰ দেখা দেখি নাই। য'ত এই কালকূট নামৰ নদীখনৰ আমাৰ মস্তক যিহেতু কালকূট নামৰ নদী অনবৰত প্ৰবাহিত হৈ আছে, এই কালকূট নামৰ নদীত আমি যি সময়ত আমি নৌকা লৈ গৈ আমি ঘাটত এই
কালকোট নদীৰ ঘাটত আমি নৌকা বন্ধন কৰিব পাৰিম আৰু নৌকা বন্ধন কৰোঁতেই তাত যেতিয়া জীৱ আত্মা আৰু পৰমাত্মাৰ যেতিয়া চিনাকি হ'ব সেই সময়তেই এই ভৱসাগৰ পাৰ হ'ব পাৰিব। কিন্তু এইখিনিতেই সকলো কথা শেষ হোৱা নাই। ইয়াত জীৱ আত্মা আৰু পৰমাত্মাৰ কথাই গৈ স্থান পাইছে। ইয়াত জীৱ আত্মাৰ পৰমাত্মা, কিন্তু ইয়াৰ ওপৰত এজন আছে যিজন ভগৱন্ত। এতিয়া এই ভগৱন্তৰ কথাটো ঠিক এনেকুৱা যে এই জীৱ সমস্ত গৈ ক'ত আছে, তেওঁ যিহেতু প্ৰলয়ৰ মহাপ্ৰলয়ৰ সময়ত সকলো জীৱক তেওঁৰ হৃদয়ত লৈ তেওঁ অনন্ত সজ্জাত শয়ন কৰি আছে, আৰু সেই হ'ল মহাপ্ৰলয়। সৃষ্টিৰ সময়ত তেওঁ তেওঁৰ হৃদয়ৰ পৰা জীৱসমূহক যিহেতু তেওঁৰ এই জ্যোতি, এই জীৱসমূহ যিহেতু তেওঁ আকৌ সৃষ্টিৰ বাবে পঠাই দিছে, সৃষ্টিৰ সময়ত মহাপ্ৰলয়ৰ অন্তত তেতিয়া জীৱ সমস্তই পুনৰ জন্ম ল'ব লাগিব। কিন্তু জন্ম যে ল'ব, আমাৰ পঞ্চদশ অধ্যায়ত এটা পতন্ত ইয়াত দেখুৱাইছে। যেনেকৈ বতাহ মাৰিলে বতাহৰ লগত ভাল বেয়া গন্ধ সকলো উৰি গৈছে, ঠিক তেনেকৈ আমাৰ এই দেহৰ পৰা যিহেতু যেতিয়া আত্মা, এই জীৱ আত্মা যেতিয়া ওলাই গৈছে, অৰ্থাৎ এডাল জোকে এডাল তৃণ যেনেকৈ এৰি তেওঁ আন এডাল তৃণ গ্ৰহণ কৰিব, সেই সময়ত আকৰ্ষণ কৰিছে, আত্মাই আকৰ্ষণ কৰিছে ক'ত? আমাৰ মন। আৰু আমি কি কৰিলো থকা দিনকেইটাৰ ভিতৰত কি কৰিলো? আমাৰ বাসনা, কৰ্ম বাসনাক আকৰ্ষণ কৰি সেই আত্মাই বিদায় কৰিছে। আৰু যেতিয়া সৃষ্টি পুনৰ ভগৱন্তই যেতিয়া সৃষ্টি প্ৰৱৰ্তন কৰিছে, এই সৃষ্টি প্ৰৱৰ্তনত পুনৰ জীৱ সমস্তক যেতিয়া পৃথিৱীলৈ পঠাইছে, জীৱ সমস্তই জন্ম ল'ব লগা হৈছে তেওঁলোকৰ সেই কৰ্ম বাসনা অনুসৰি। যিহেতু গীতা শাস্ত্ৰই প্ৰকাশ কৰিছে, যে আৰব্ধ, প্ৰাৰব্ধ আৰু অনাৰব্ধ। গতিকে আৰব্ধ কৰ্ম ফলৰ অনুসৰি যিহেতু প্ৰাৰব্ধ কৰ্মৰ ফল তেওঁ ভোগ কৰিব লাগিব। আমি এই জন্মত পুনৰবাৰ জন্ম ল'ব লাগিব নে নালাগিব? আমি কৰ্ম ভাল কৰিছো নে বেয়া কৰিছো? আমি কি কৰ্ম কৰিব লাগিছিল, কি কৰ্ম কৰিছো? গতিকে আমি কৰ্মৰ জৰিয়তে কেনেকৈ আমি পুনৰবাৰ পৃথিৱীলৈ আহিব নালাগিব, সেয়া সম্পূৰ্ণ ক্ষমতা ভগৱন্তৰ হাতত। যদি আমি ভাল কৰ্ম কৰিছো ভাল ফল, বেয়া কৰ্ম কৰিলে বেয়া ফল। যদি আমি আৰব্ধ কালত ভাল কৰ্মই কৰিছিলো, তেন্তে প্ৰাৰব্ধ কালত আমি এই আমাৰ বৰ্তমান কালত আমি কৰ্মফল সেইখিনি ভোগ কৰিব লাগিব। আৰু এইখিনিৰ পৰা যেতিয়া আমি এই আজি প্ৰাৰব্ধ কালৰ কৰ্ম কৰাৰ পাছতো যেতিয়া আমি দেহ ত্যাগ কৰি গুচি যাব লাগিব, আমাৰনো আমি পুনৰবাৰ আহিব লাগিব নে নালাগিব, সেই কথাখিনিও আমাৰ লগত নাই। আমি সেই কথাখিনি ভগৱন্তইহে এই কথাৰ ওপৰত তেওঁ বিচাৰ কৰিব। কিন্তু আমি যিখিনি হৰিৰ কৰ্ম কৰিলো, ভগৱন্তৰ কৰ্ম কৰিলো, এই কৰ্ম কিন্তু বিফলে যোৱা নাই, এই কৰ্ম বিফলে নাযায়। যিহেতু আমি অলপ আগত কৈছো যে যিহেতু এই দেহ এৰি
জীৱ আত্মা আমাৰ এই দেহৰ পৰা ওলাই গৈছে সেই জীৱ আত্মাই আকৰ্ষণ কৰি লৈ গৈছে আমাৰ মন আৰু আমাৰ কৰ্ম বাসনাক আৰু সেই কৰ্ম বাসনাৰ জৰিয়তেই আমি প্ৰাৰব্ধ কালত যে পুনৰবাৰ জন্ম ল'ব লাগিব সেই কথা শাস্ত্ৰই বাৰে বাৰে প্ৰকাশ কৰি আহিছে গতিকে আমি অকমান আগুৱাই গুচি গলো তথাপি আমি আহিছো আমাৰ ছয় উৰ্মি আত্মা সাত ধাতু ছাল শাখায় অষ্ট প্ৰকৃতি দশ বায়ু পাত ইহ জীৱ দুই পক্ষী ঠাকৈ আতনীতি এইখিনি কথা পুনৰবাৰ প্ৰকাশ কৰাৰ আমি প্ৰয়াস নকৰিলো এইখিনি কথা জানিবই সকলোৱে ভগৱন্তই এতিয়া এই কথাখিনিয়ে ক'বলৈ গৈছে এই পঞ্চদশ অধ্যায়ৰ জৰিয়তে ভগৱন্তই তেখেতৰ খাদ্যৰ কথা খাদ্য গ্ৰহণৰ কথাটো এনেকৈ ক'বলৈ গৈছে আমি যিহেতু খাদ্য গ্ৰহণ কৰিছো এই খাদ্য গ্ৰহণ কৰাৰ সম্পূৰ্ণ দায়িত্ব ভগৱন্তৰ সেয়া অধিকাৰ আমাৰ নাই কিয়নো ভগৱন্তই অগ্নি স্বৰূপে তেওঁ কৈছে যে মই সকলো প্ৰাণীৰ শৰীৰত অগ্নি ৰূপে থাকি প্ৰাণ আৰু অপান বায়ুৰে যুক্ত হৈ চাৰি প্ৰকাৰ অন্নক তেওঁ প্ৰাচন কৰে পাচন ক্ৰিয়া কৰে ইয়াত শৈব্য শিষ্য লেজ্জ পেয় চাৰি প্ৰকাৰ আহাৰৰ কথা কৈছে আৰু তেওঁ বোলে ভগৱন্ত হেনো অগ্নিৰূপে সকলোৰে হৃদয়ত আছে আৰু সেই অগ্নিৰূপে থাকি এই চাৰি প্ৰকাৰ খাদ্যক তেওঁ বোলে পাচন কৰে ইন্দ্ৰিয়াগ্নি সংযমাগ্নি যোগাগ্নি প্ৰাণ অপানাগ্নি ব্ৰহ্মাগ্নি ঠিক এনেদৰে 14 ভাগ অগ্নিৰ উল্লেখ কৰিছে আৰু এই অগ্নি ভগৱন্তই নিজেই তেওঁ সকলোৰে হৃদয়ত প্ৰৱেশ কৰি আছে গতিকে তেওঁ যে ভোক লগা বা আহাৰ হজম হোৱা এই সকলো নিয়ম এই তেওঁহে বোলে নিয়ম সংযমৰ গৰাকী তেওঁহে গতিকে আমাৰ ভোক লাগিছে বুলি কোৱাৰ কোনো অধিকাৰ নাই সেয়া হল ভগৱন্তৰ কথা আৰু তাকে কৰিবলৈ যাওঁতে আমাৰ যিখিনি কথা আমি প্ৰকাশ কৰিছো যে বায়ুৱে যিহেতু গন্ধ স্থানৰ পৰা গন্ধসমূহক লৈ গৈছে ঠিক তেনেকৈ আমাৰ এই দেহৰ যিজন গৰাকী জীৱাত্মায়ো আমাৰ এই শৰীৰ জড় শৰীৰক এৰি থৈ যি সময়ত তেওঁ এই শৰীৰ ত্যাগ কৰিছে সেই সময়ত আমাৰ মন আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ যি কাৰ্যকলাপ তাক গ্ৰহণ কৰিছে অৰ্থাৎ আকৰ্ষণ কৰি লৈ তেওঁ পুনৰ আমাক এৰি থৈ গুচি গৈছে আকৌ যি শৰীৰত তেওঁ পুনৰবাৰ স্থান ল'ব যিটো সজাত স্থান ল'ব সেই স্থান লওঁতে পুনৰবাৰ তেওঁ আমাক ইয়াত যি সময়ত যি কৰ্মৰ স্থানত আমাক এৰি থৈ গৈছে সেই কৰ্মৰ পৰা তাত গৈ আৰম্ভ কৰিব এতিয়া এই খাদ্যৰ কথাটো এনেকুৱাই হৈছে যে ভগৱন্তই যিহেতু এই খাদ্য সমস্তক যিহেতু ভগৱন্তই নিজেই নিয়ন্ত্ৰণ কৰাৰ কথা কৈছে প্ৰাণ আৰু অপান বায়ুৰ প্ৰাণ আৰু অপানাগ্নিৰ জৰিয়তে যিহেতু নিজে তেওঁ ইয়াক নিয়ন্ত্ৰণ কৰিছো বুলি কৈছে এতিয়া আহিছে যে আচলতে কি বৈখৰী মধ্যমা পৈশন্তি আৰু পৰা এই চাৰি চক্ৰৰ জৰিয়তে ওলাই আহিছে আমাৰ সেই অন্ন পৰিপক্ক হ'ব কেতিয়া যেতিয়া এই ভগৱন্তই যেতিয়া আমাৰ
শৰীৰত অগ্নিৰূপে প্ৰৱেশ কৰি আছে আমাৰ সকলো আহাৰ যেতিয়া ভগৱন্তই পাচন কৰিছে আৰু সেই পাচন আমাৰ এই চাৰি চক্ৰ বৈশন্তি পক্ষৰে মধ্যমাৰ পৰা এই চাৰি চক্ৰ ভেদ কৰি ওলাই আহিছে অন্ন পৰিপক্ক হৈ আৰু তাকে কৰিবলৈ যাওঁতে আমি একেবাৰে চমু কথা যে আমি অলপ ভিতৰলৈ সোমাব লাগিব কেনেকৈ আমি অন্নৰ কথা কৈছো এই অন্ন কথা ক'বলৈ যাওঁতে আমি ভগৱন্তৰ নাম ৰূপ আমি গ্ৰহণ কৰিব পাৰিব লাগিব প্ৰথমতে আমি আমাৰ দেহক আমি অন্ন ভুঞ্জাব লাগিলে আমি ভগৱন্তক আমি তেওঁৰ স্বৰূপক আমি অধ্যয়ন কৰিব পাৰিব লাগিব আমি সেই কাৰণে তেওঁৰ নাম ৰূপ আৰু লীলা আমি প্ৰথমেই জপ কৰিব লাগিব কিহৰ আমি নামৰ জপ কৰিব পাৰিব লাগিব আৰু এই নামৰ জপ কৰোতে যেতিয়া হৃদয় দেশত এই ভগৱন্তৰ স্বৰূপ যেতিয়া প্ৰকট হ'ব তেতিয়াই আমাৰ কি হ'ব ভগৱন্তৰ লীলা এই জ্ঞান আমাৰ হৃদয়ত প্ৰৱেশ কৰিব আৰু ভগৱন্তৰ লীলাই যেতিয়া আমাৰ অন্তৰত কেলি কৰিব তেতিয়াই ভগৱন্তৰ ধাম ভগৱন্তনো অনুপৰমাণুত ব্যাপ্ত হৈ তেওঁ ক'ত লিপ্ত হৈ আছে তেওঁ কি কাৰ্য কৰি আছে সৰ্বত্ৰতে যে তেওঁ লিপ্ত হৈ আছে এই কাৰ্যবিলাক আমাৰ তেওঁৰ লীলাসমূহ দৰ্শন কৰাটোৱে হৈছে এবাৰ সেই হৈছে আমাৰ লীলা আমি হয়তো আজি ৰাস লীলা দেখিছো আমি হয়তো ৰাম লীলা দেখিছো এই লীলাৰ কথা ইয়াত কোৱা হোৱা নাই আমি ভগৱন্তৰ লীলা গুণানুকীৰ্তন তেখেতৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আমি যেতিয়া আগবাঢ়ি গৈ আছো আমি তেওঁৰ লীলা আমি দৰ্শন কৰিব পাৰিব লাগিব তেওঁৰ স্বৰূপ আমি প্ৰকট কৰি দৰ্শন কৰিব পাৰিব লাগিব আমাৰ হৃদয়ত আৰু তেতিয়াহে আমি ভগৱন্তক আমাৰ হৃদয়ত দৰ্শন কৰিব পাৰিম আৰু তেতিয়া সেই জ্ঞান যেতিয়া আমাৰ আয়ত্ত হ'ব সেই জ্ঞান যি জ্ঞানৰ দ্বাৰা আমাৰ এই প্ৰতিবিম্বৰূপী বৃক্ষডালক আমি যেনেকৈ পুখুৰীৰ পাৰত ৰৈ আমি পুখুৰীত দেখিছিলো সেই প্ৰতিবিম্বৰূপী বৃক্ষডাল আৰু সেই প্ৰতিবিম্বৰূপী বৃক্ষডাল আমি কাটি পেলাব পাৰিব লাগিব যি সময়ত ভগৱন্তৰ স্বৰূপ দৰ্শন কৰিব পাৰিম যি সময়ত ভগৱন্তক আমি আমাৰ হৃদয়ত স্থান দিব পাৰিম আমাৰ হৃদয়ত স্থান দিম মানে কি আমাৰ হৃদয়ত জ্ঞানৰ উপলব্ধি হ'ব লাগিব আমাৰ যেতিয়া সেই জ্ঞানৰ উপলব্ধি হ'ব তেতিয়াই আমি সেই প্ৰতিবিম্বৰূপী সেই আহত গছজোপাক আমি কাটি পেলাব পাৰিম আৰু এই গছজোপাৰ বিষয়ে জনাটো যিসকলে গছজোপাৰ বিষয়ে জানিছে সেইসকল হ'ল বেদজ্ঞ আৰু সেইসকল হ'ল জ্ঞানী সেইসকলেই জ্ঞানী আমাৰ বেদ যি বেদ আমাৰ অবিদিত তত্ত্ব বেদ হৈছে জ্ঞান আৰু এই জ্ঞান সকলোৰে আয়ত্ত কৰা সম্ভৱ নহয় যিজনে এই অবিদিত তত্ত্বক বিদিত কৰিব পাৰিছে সেইজনে এই সংসাৰৰূপী আহত গছজোপাক সংসাৰৰূপী এই প্ৰতিবিম্বৰূপী এই আহত গছজোপাক কাটি তেওঁ ক্ৰমান্বয়ে আগবাঢ়ি যাব পাৰিব সৃষ্টিকৰ্তা ব্ৰহ্মাকো এৰি থৈ য'ত ভগৱন্তৰ নিবাস য'ত দম্ভ দেশ্য অহংকাৰ
লোভ মোহ কাম ক্ৰোধ য'ত বৈ মানে মায়া কুণ্ঠ মানে নাই, য'ত বৈকুণ্ঠত পৰম পুৰুষ ভগৱান স্থিত হৈ আছে, আমি সকলোৱে সেই স্থান পাব পাৰিম যেতিয়া আমি জ্ঞান ৰূপী আমি সেই পুৰুষৰে এই আহত গছজোপা প্ৰতিবিম্ব ৰূপী আহত গছজোপাক আমি ছেদন কৰিব পাৰিম। তেতিয়াই আমি সেই বৈকুণ্ঠত স্থান আমি পাম। যি ক্ষেত্ৰত ভগৱন্তই ব্ৰহ্মাই নিজেও নাজানিছিল, ব্ৰহ্মাই নিজেও জনা নাছিল তেওঁনো ক'ৰ পৰা জন্ম হল, তেওঁনো কেনেকৈ জন্ম হল। তেওঁ পদুমৰ কলিতেই তেওঁ এই কমলৰ নলৰ ভিতৰতেই তেওঁ আকৌ সোমাই গল। তেওঁ ওলাই আহিল, তেওঁ বহি আছে সেই পদুমৰ নলীত। তেওঁ ওপৰত বহি দেখিলে তেওঁতো কাকো দেখা নাই, আকৌ সোমাই গল। কিন্তু তেওঁনো ক'ৰ পৰা তেওঁ জন্ম হল তেওঁ নিজেই নাজানে। গতিকে এই অবিদিত তত্ত্ব তেওঁ পুনৰবাৰ যেতিয়া তেওঁ পদুমৰ নলীয়েদি ওলাই আহি তেওঁ বহি সহস্ৰ বছৰ তপ কৰাৰ পাছত তেওঁ তপ যেতিয়া তিনি তপৰ কথা যেতিয়া তেওঁ শুনিলে, তেওঁ নিশ্চয় তপস্যা কৰাৰ কথা যিহেতু ভগৱন্তই কৈছে বুলি তেওঁ জানিলে, আৰু তেওঁ তপস্যা কৰাৰ পাছত তেওঁ ভগৱন্ত দৰ্শন হৈছিল। গতিকে এই পঞ্চদশ অধ্যায় অতি জটিল, যিহেতু ব্ৰহ্মাও য'ত নিজেও তেওঁ ব্ৰহ্মাও যিহেতু তেওঁ আলায়াথনি হৈ ফুৰিব লগা হৈছিল। এতিয়া আমি সেই ব্ৰহ্মাৰ জেগা পাবলৈ বা বৈকুণ্ঠ পাবলৈ সেয়া চিন্তা নকৰি আমিনো কেনেকৈ ভগৱন্তৰ চৰণ দৰ্শন কৰিব পাৰিম, তাৰ বাবে আমি আচলতে এই অভ্যাস আমি অনবৰত অব্যাহত ৰখাটো আমাৰ দৰকাৰ। আমি ভগৱন্তৰ বিষয়ে দুআষাৰ শ্ৰৱণ কীৰ্তন সাধু সংগত কৰিব পাৰিব লাগিব, আৰু শুদ্ধভাৱে উপযুক্ত গুৰুৰ সং লৈ উপযুক্ত গুৰুৰ উপদেশ লৈ আমি আগবাঢ়ি গৈ ভগৱন্ত দৰ্শন কৰাৰ উপযুক্ত প্ৰচেষ্টা আমি অব্যাহত ৰাখিব লাগিব। ইয়াকে কৈ আজি পঞ্চদশ অধ্যায়ৰ পৰ্যালোচনা আমি ইমানতে সামৰিব খুজিছো। কৃষ্ণ।